লিডুৰ পৰা উত্তৰ পূবৰ প্ৰথমখন ট্ৰেইন অযোধ্যালৈ ৰাওনা। আজি পুৱা ভাগতে লিডু ৰেলৱে ষ্টেচনৰ পৰা অযোধ্যালৈ উত্তৰ পূবৰ প্ৰথমখন ট্ৰেইন ৰাওনা হয়। ভাৰত চৰকাৰৰ আস্থা আঁচনিৰ অধীনত এই বিশেষ ট্ৰেইনখনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে অযোধ্যাত 22 জানুৱাৰীত ভগৱান শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে ভাৰত চৰকাৰে আস্থা নামৰ এখন আঁচনিৰ জৰিয়তে ৰাম মন্দিৰ দৰ্শনৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। আজি উত্তৰ পূবৰ ঔদ্যোগিক চহৰ লিডু ৰেলৱে ষ্টেচনৰ পৰা অঞ্চলটোৰ প্ৰায় 3 শতাধিক দৰ্শনাৰ্থীলৈ ৰাওনা হৈছে বিশেষ ট্ৰেইনখন। উত্তৰ পূৰ্বাঞ্চলৰ পৰা অযোধ্যালৈ যোৱা এইখনেই হৈছে প্ৰথমখন ৰেল। আজি আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি এই যাত্ৰাৰ শুভাৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা আস্থা ট্ৰেইনৰ সহপ্ৰমুখ্য শান্তনু পূজাৰীয়ে। উক্ত অনুষ্ঠানত তিনিচুকীয়া ৰেলৱে মাণ্ডলিক বিষয়া DRM উত্তম প্ৰকাশ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিজেপিৰ নেতৃবৰ্গও উপস্থিত থাকে। আজি আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন যে আমি আমাৰ যি ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ তাৰ দৰ্শনাৰ্থে আমাৰ এই লিডুৰ পৰা যি ৰেলৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে, পোনপ্ৰথমে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাইছোঁ যে আমাৰ এটা ঐতিহাসিক দিন যিটো ৰাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠা হ'ল তাৰ দৰ্শনাৰ্থে আমাৰ তিনিচুকীয়া জিলাৰ পৰা আজি এই আস্থা স্পেচিয়েল ট্ৰেইন পোনপ্ৰথমভাৱে ইয়াৰ পৰা উদ্বোধন হৈছে। সেইকাৰণে আমি সকলো মিলি সকলো বিশ্বাস সকলো আস্থাক লৈ এই যাত্ৰা কৰিছোঁ আৰু আমি সুন্দৰভাৱে এই ৰাম তীৰ্থক্ষেত্ৰ যাতে দৰ্শন কৰি আহিব পাৰোঁ আৰু আমাৰ যি আস্থা কেন্দ্ৰ আছে সেই কেন্দ্ৰ যাতে আমাৰ স্বাভিমানেৰে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে এই যাত্ৰা আমাৰ এই লিডুৰ পৰা আৰম্ভ হৈছে। এই যাত্ৰা আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ। লগতে এই যাত্ৰা সুগম কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাই এই ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি। লিডুৰ পৰা উত্তৰ পূবৰ প্ৰথমখন ট্ৰেইন অযোধ্যালৈ ৰাওনা। আজি পুৱা ভাগতে লিডু ৰেলৱে ষ্টেচনৰ পৰা অযোধ্যালৈ উত্তৰ পূবৰ প্ৰথমখন ট্ৰেইন ৰাওনা হয়। ভাৰত চৰকাৰৰ আস্থা আঁচনিৰ অধীনত এই বিশেষ ট্ৰেইনখনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে অযোধ্যাত 22 জানুৱাৰীত ভগৱান শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছতে ভাৰত চৰকাৰে আস্থা নামৰ এখন আঁচনিৰ জৰিয়তে ৰাম মন্দিৰ দৰ্শনৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। আজি উত্তৰ পূবৰ ঔদ্যোগিক চহৰ লিডু ৰেলৱে ষ্টেচনৰ পৰা অঞ্চলটোৰ প্ৰায় 3 শতাধিক দৰ্শনাৰ্থীলৈ ৰাওনা হৈছে বিশেষ ট্ৰেইনখন। উত্তৰ পূৰ্বাঞ্চলৰ পৰা অযোধ্যালৈ যোৱা এইখনেই হৈছে প্ৰথমখন ৰেল। আজি আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি এই যাত্ৰাৰ শুভাৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা আস্থা ট্ৰেইনৰ সহপ্ৰমুখ্য শান্তনু পূজাৰীয়ে। উক্ত অনুষ্ঠানত তিনিচুকীয়া ৰেলৱে মাণ্ডলিক বিষয়া DRM উত্তম প্ৰকাশ মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিজেপিৰ নেতৃবৰ্গও উপস্থিত থাকে। আজি আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন যে আমি আমাৰ যি ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ তাৰ দৰ্শনাৰ্থে আমাৰ এই লিডুৰ পৰা যি ৰেলৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে, পোনপ্ৰথমে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাইছোঁ যে আমাৰ এটা ঐতিহাসিক দিন যিটো ৰাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠা হ'ল তাৰ দৰ্শনাৰ্থে আমাৰ তিনিচুকীয়া জিলাৰ পৰা আজি এই আস্থা স্পেচিয়েল ট্ৰেইন পোনপ্ৰথমভাৱে ইয়াৰ পৰা উদ্বোধন হৈছে। সেইকাৰণে আমি সকলো মিলি সকলো বিশ্বাস সকলো আস্থাক লৈ এই যাত্ৰা কৰিছোঁ আৰু আমি সুন্দৰভাৱে এই ৰাম তীৰ্থক্ষেত্ৰ যাতে দৰ্শন কৰি আহিব পাৰোঁ আৰু আমাৰ যি আস্থা কেন্দ্ৰ আছে সেই কেন্দ্ৰ যাতে আমাৰ স্বাভিমানেৰে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে এই যাত্ৰা আমাৰ এই লিডুৰ পৰা আৰম্ভ হৈছে। এই যাত্ৰা আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ। লগতে এই যাত্ৰা সুগম কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাই এই ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি।